Hello everyone, welcome to Aspirant 8 Assam. আজিৰ এই ভিডিঅ'টিত আমি ইণ্ডিয়ান ৰিভাৰ ছিষ্টেমৰ ছেকেণ্ড পাৰ্টটি লৈ আহিছোঁ য'ত আমি ডিছকাছ কৰিম পেনিনচুলাৰ ৰিভাৰ ছিষ্টেম ঠিক আছে আমি ফাৰ্ষ্ট পাৰ্টত হিমালয়ান ৰিভাৰ ছিষ্টেম অৰ নৰ্দাৰ্ণ ৰিভাৰ ছিষ্টেমখিনি ডিছকাছ কৰিছিলোঁ আৰু তাত স্পেচিফিকেলি আমি ডিছকাছ কৰিছিলোঁ ইণ্ডাছ ৰিভাৰ ছিষ্টেম এণ্ড গংগা ৰিভাৰ ছিষ্টেম যদি আপোনালোকে সেই ভিডিঅ'টি চোৱা নাই আপোনালোকৰ ডিছক্ৰিপশ্যনত সেই ভিডিঅ'টিৰ লিংকটো দিয়া হ'ব সেইটো ভিডিঅ' আপোনালোকে চাই ল'ব আজিৰ এই ভিডিঅ'টিত আমি ডিছকাছ কৰিম পেনিনচুলাৰ ৰিভাৰ ছিষ্টেম ঠিক আছে আৰু এই গোটেই ভিডিঅ'টি ডিছকাছ কৰা হ'ব উইথ মেপ বেছ ষ্টাডি ঠিক আছে আমি যাতে আপোনালোকৰ কাৰণে গোটেই বস্তুটো ইজি হৈ যায় তাৰ কাৰণে আমি মেপ বেছ ষ্টাডি কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ চ' এতিয়া প্ৰথমতে আমি কি কৰিম যে পেনিনচুলাৰ ৰিভাৰ ছিষ্টেমৰ কিছুমান ফিচাৰ্ছ আছে স্পেচিয়েল ফিচাৰ্ছ ঠিক আছে যিয়ে ইয়াক মানে নৰ্দাৰ্ণ ৰিভাৰ ছিষ্টেমৰ পৰা অকণমান ডিফাৰেণ্ট কৰে গতিকে সেই ফিচাৰ্ছখিনি অকণমান পঢ়িলেও এইখিনি একচুৱেলি আমাক কেতিয়া লাগে কেতিয়াবা এনেকৈ সোধে যে হুইচ অফ দি ফলোয়িং ৰিভাৰ ইজ এ ছিজনেল ৰিভাৰ অৰ পেৰেনিয়েল ৰিভাৰ ঠিক আছে চৰি নট পেৰেনিয়েল ৰিভাৰ চ' তেনেকুৱা ক্ষেত্ৰত আপোনালোকে জাষ্ট যদি আপোনালোকৰ কনচেপচুৱেল ক্লিয়াৰিটি থাকে তেতিয়াহ'লে আপোনালোকে ৰিভাৰৰ নামটো চাই গম পাই যাব যে কোনটোৰ কথা কৈছে বিকজ তাত যদি আপোনালোকৰ অপশ্যনত ইণ্ডাছ গংগা ব্ৰহ্মপুত্ৰ এনেকুৱা অপশ্যন যদি আপোনালোকে দেখে ডেট মিনছ গম পাব যে এইকেইটা ইয়াৰ অপশ্যন নহয় বিকজ সেইবিলাক ছিজনেল নহ'ব কিন্তু যদি তাত আপোনালোকে অপশ্যন দেখে নৰ্মদা তাপ্তি গোদাবৰী তেতিয়াহ'লে আপোনালোকে গম পাব যে এইকেইটা একচুৱেলি শুদ্ধ এনচাৰ হয় গতিকে এনেকুৱা ক্ষেত্ৰত আমাৰ কনচেপচুৱেল ক্লিয়াৰিটি থকাটো দৰকাৰ ঠিক আছে যদিও আমি প্ৰিপাৰেশ্যন কৰিব যাই আছোঁ ADRE এক্সামৰ য'ত বেছিকৈ এক্সপেক্ট কৰা যায় যে MCQ বেছ আহে আৰু ওৱান লাইনাৰ আহে বাট কুৱেশ্যন আপোনালোকৰ যদি কনচেপচুৱেল ক্লিয়াৰিটিটো ভাল থাকে তেতিয়াহ'লে ওৱান লাইনাৰ কুৱেশ্যনবিলাকত টেকেল কৰাটো য'ত আপুনি ভালকৈ এনচাৰ নাজানেও বাট আপোনালোকে এটা কেলকুলেটিভ গেছ কৰিব পাৰে ঠিক আছে গতিকে সেই উদ্দেশ্য ৰাখি আমি ডিটেইলছত ডিছকাছ কৰিবলৈ লৈছোঁ চ' ইয়াৰ ফিচাৰ্ছবিলাক এনেকুৱা দে ফ'ল'ড ইন চেল' ভেলি মানে হৈছে আপোনাৰ য'ত মানে দটো কমকৈ থাকে যিবিলাক বেছি গাঢ় নহয় আপোনাৰ কম দ হৈ থাকে তেনেকুৱা ভেলিবিলাক একচুৱেলি এইবিলাক ৰিভাৰে ফ'ল' কৰে নেক্সট most of the dam are seasonal or not perennial এতিয়া পেৰেনিয়েল ৰিভাৰ মিনছ যিবিলাকৰ উৎপত্তিবিলাক আপোনাৰ মেইনলি হিমবাহৰ পৰা হৈছে আপোনাৰ বৰফৰ পৰা হৈছে তেনেকুৱা ৰিভাৰবিলাক কি হয় গোটেই বছৰ ধৰি আপোনাৰ পানী দি থাকে ইহঁতে কিন্তু যিবিলাক পেনিনচুলাৰ ৰিভাৰ সেইবিলাকত গোটেই বছৰ পানী নাথাকে সেইকাৰণে ইহঁতক আমি ছিজনেল বুলি কওঁ আতে ছিজন অনুযায়ীয়ে বেছিকৈ পানী প্ৰৱাহ কৰায় ঠিক আছে Next, during summer, there is considerable reduction in their water volume. গতিকে গৰমৰ টাইমত কি হয় ইয়াৰ ৱাটাৰ ভলিউমটো কমি আহে their erosive capacity or activity is very less. এতিয়া ইয়াত আকৌ এটা বেলেগ কাৰণ হয় বিকজ এই ৰিভাৰবিলাক থাকে আপোনাৰ পেনিনচুলাৰ প্লেটুৰ ওপৰত যিবিলাক বহুত হাৰ্ড ৰকেৰে থাকে মানে বহুত টান শিলেৰে গঠিত গতিকে এনেকৈ টান শিলেৰে গঠিত ৰিভাৰবিলাক যিবিলাক আপোনাৰ এৰিয়া হয় তেনেকুৱা এৰিয়াবিলাক ৰিভাৰবিলাকে কি কৰিব নোৱাৰে বেছিকৈ মানে কি এফেক্ট কৰাব নোৱাৰে আমাৰ এতিয়া ধৰি লওক বালি বা তেনেকুৱা আমাৰ যিবিলাক জেনেৰেলি আমি অসমত দেখি থাকোঁ সেইবিলাকত কি হয় ৰিভাৰ বেংকবিলাকত ৰিভাৰবিলাকে কি কৰে বেছিকৈ খুন্দা মাৰে এইবিলাক ভাঙি পেলায় বাট পেনিনচুলাৰ ৰিভাৰৰ এইটো ইৰোজন এক্টিভিটিটো বহুত কম আৰু এইটো এটা ভাল কথা ঠিক আছে কাৰণ আমি নহ'লে আমি গম পাওঁ তাৰ কাৰণে আমাৰ কি হয় মথাউৰি ভাঙি যায় বানপানী হয় তেনেকুৱা কথাবিলাক হয় Next, they follow in straight and linear courses due to hard rocky bed and they lack in slit and sand. Okay, মানে hard rocky মই মাত্ৰ ক'লে যে বহু বেছি শিলবিলাক বহুত বেছি টাইট হয় টান হয় আৰু তাৰ ফলত কি হয় যেতিয়া শিলবিলাক কাষৰ শিলবিলাক যদি আপোনাৰ বহুত বেছি টান হয় তেতিয়া ৰিভাৰে বেছি আটক খুন্দা মাৰি দূৰত কৰিব নোৱাৰে ফলত যিটো আপোনাৰ নৰ্মেল নেচাৰেল ফ্ল'ৰ এৰিয়া থাকে সেইখিনিৰে ধুনীয়াকৈ বৈ যায় আমাৰ ব্ৰহ্মপুত্ৰৰ নিচিনা বা গংগা ৰিভাৰৰ নিচিনাকৈ বহু বেছি মথাউৰি বা তাৰ বেংকবিলাক পাৰবিলাক ভাঙিব নোৱাৰে ঠিক আছে গতিকে এইখিনি একেবাৰে কনচেপচুৱেল বস্তু আপোনালোকে এবাৰ যদি মই যেনেকৈ কৈছোঁ মনত ৰাখিব ট্ৰাই কৰে দেন ধুনীয়াকৈ মনত ৰাখি যাব আৰু ইয়ে আপোনাক কিছুমান কুৱেশ্যনত যদি ট্ৰিকি কুৱেশ্যন কৰি দিয়ে সেইবিলাক ছল্ভ কৰাত বহুখিনি হেল্প কৰিব নেক্সট এটা কথা আমি জানিব লাগিব ইষ্ট এণ্ড ৱেষ্ট ফ্ল'য়িং ৰিভাৰ অফ ইণ্ডিয়া এতিয়া হিমালয়ান ৰিভাৰত আমাৰ এই কনচেপ্টটো অহা নাছিল ঠিক আছে বাট যেতিয়া আমি পেনিনচুলাৰ ৰিভাৰ এটা ষ্টাডি কৰিবলৈ যাম এইখন যদি আমাৰ মৰমৰ ভাৰত ঠিক আছে তেতিয়াহ'লে কি হয় এই যিটো কোষ্ট লাইন আছে ঠিক আছে এইটো হয় আমাৰ ৱেষ্টাৰ্ণ ঘাট বুলিও কওঁ আৰু এইফালৰ যিটো আছে এইটোক কওঁ আমি ইষ্টাৰ্ণ ঘাট
ঠিক আছে সো যিবিলাক ৰিভাৰে এনেকৈ ৱেষ্টৰ পিনে ফ্ল' কৰে তেনেকুৱা ৰিভাৰবিলাকক কওঁ আমি ৱেষ্ট ফ্ল'য়িং ৰিভাৰ ঠিক আছে আৰু যিবিলাক ৰিভাৰে ইষ্টৰ পিনে ফ্ল' কৰে সেইবিলাক ৰিভাৰক কওঁ আমি ইষ্ট ফ্ল'য়িং ৰিভাৰ গতিকে যেতিয়া আমি পেনিনচুলাৰ ৰিভাৰৰ কথা পঢ়িম তেতিয়া আমি মনত ৰাখিব লাগিব কোনকেইখন ৱেষ্ট ফ্ল'য়িং ৰিভাৰ হয় কোনকেইখন ইষ্ট ফ্ল'য়িং ৰিভাৰ হয় ভেৰি ভেৰি ইম্পৰ্টেণ্ট পইণ্ট হয় এইটো ঠিক আছে কোনকেইখন ইষ্ট ফ্ল'য়িং ৰিভাৰ হয় আৰু কোনকেইখন ৱেষ্ট ফ্ল'য়িং ৰিভাৰ হয় এই বস্তুটো আমি ভালকৈ মনত ৰাখিব লাগিব আৰু ইয়াতো আমি চাওক যিকোনো এক্সামৰ কাৰণে পঢ়া ষ্ট্ৰেটেজি মেইন মেটাৰ কৰে চ' ইয়াত আমি যেতিয়া ৱেষ্ট ফ্ল'য়িং এণ্ড ইষ্ট ফ্ল'য়িং ৰিভাৰ ষ্টাডি কৰিম তেতিয়া কিছুমান ৰিভাৰ আমি জাষ্ট নাম মনত ৰাখিলে হ'ব কোনখন ইষ্ট ফ্ল'য়িং কোনখন ৱেষ্ট ফ্ল'য়িং বাট কিছুমান এনেকুৱা ৰিভাৰ থাকিব য'ত আমি অকণমান ডিটেইলছত পঢ়িব লাগিব ঠিক আছে তাহাঁতৰ ট্ৰিবিউট্ৰি কি চ'ৰ্চ কি এনেকুৱা কথাবিলাক ষ্টাডি কৰিব লাগিব গোটেইখিনি মই PDF-ত দি দিছোঁ আপোনালোকে জাষ্ট PDF-টো চাই যাওক PDF-টো আমি প্ৰভাইড কৰি দিম টেলিগ্ৰাম গ্ৰুপত বা হোৱাটছআপ গ্ৰুপত তাৰ পৰা জাষ্ট ৰিভাইজ কৰিলে হ'ল আৰু লাষ্ট অপশ্যন যিটো আহিব তাত আহিব MCQ আৰু এই MCQৰ ভিডিঅ'টো মই নেক্সট দুদিনমান পিছতে লৈ আহিম আৰু ইয়াত আমি গোটেই ইম্পৰ্টেণ্ট MCQ ইমান প্ৰিভিয়াছ ইয়াৰত যিমান আছে গোটেইখিনি কভাৰ কৰিব ট্ৰাই কৰিম ঠিক আছে প্ৰথম আমাৰ আহিব কনচেপচুৱেল বেচিছ আণ্ডাৰষ্টেণ্ডিং নেক্সট আহিব MCQ ঠিক আছে এই গোটেইখিনি আমি কভাৰ কৰা হ'ব এই ৰিভাৰ ছিষ্টেম টপিকটোত চ' প্ৰথমতে আমি অলপমান ষ্টাডি কৰিবলৈ লওঁ ইষ্ট ফ্ল'য়িং ৰিভাৰ ঠিক আছে ইষ্ট ফ্ল'য়িং ৰিভাৰবিলাক আমি ফাৰ্ষ্টলি ষ্টাডি কৰোঁ এতিয়া আপোনালোকে মই যিকেইটা ৰিভাৰ ইয়াত চিন দি যাম সেইকেইটা এটলিষ্ট পাহৰি নাযাব প্ৰথমখন হৈছে সুবৰ্ণৰেখাখন এখন হয় ইষ্ট ফ্ল'য়িং ৰিভাৰ মানে ইষ্ট কোষ্টৰ ফালে ফ্ল' কৰে ঠিক আছে সুবৰ্ণৰেখা ছেকেণ্ড আপোনাৰ ব্ৰাহ্মণী ঠিক আছে ব্ৰাহ্মণী ৰিভাৰখন মহানদী ৰিভাৰ ভেৰি ইম্পৰ্টেণ্ট গোদাৱৰী ৰিভাৰ কৃষ্ণা কাবেৰী আৰু পান্নেৰুটো আপোনালোকে মনত ৰাখিব পান্নেৰু বুলিও কোৱা হয় গতিকে এইকেইখন হৈছে আপোনাৰ ইষ্ট ফ্ল'য়িং ৰিভাৰ মানে তাহাঁতে ইষ্টৰ পিনে ফ্ল' কৰে চ' আপোনালোকে PDF-টো চাই এইখিনি ধুনীয়াকৈ ৰিভাইজ কৰি ল'ব ইম্পৰ্টেণ্ট হয় দিয়ক ইষ্ট ফ্ল'য়িং হুইচ অফ দি ফল'য়িং ইজ নট এ ইষ্ট ফ্ল'য়িং ৰিভাৰ সেনেকৈ দি দিব দি উঠি এইটো ছাইডৰ ৰিভাৰ এখনৰ নাম দি দিব চ' আপোনালোকে তেতিয়া যিখন ইষ্ট ফ্ল'য়িং নহয় সেইটো এলিমিনেট কৰিব পাৰিব লাগিব ঠিক আছে গতিকে আপোনালোকৰ এটা অভাৰঅল মেপ বেছড আইডিয়া এটা থকাটো দৰকাৰ ঠিক আছে চ' ইষ্ট ফ্ল'য়িং ৰিভাৰৰ নিচিনাকৈ আমি এইবাৰ ৱেষ্ট ফ্ল'য়িং ৰিভাৰবিলাক চাই লওঁ চ' ৱেষ্ট ফ্ল'য়িং ৰিভাৰৰ প্ৰথমখন আপোনালোকে মনত ৰাখিব লাগিব লুনি এই ৰিভাৰখন অতিকৈ ইম্পৰ্টেণ্ট ঠিক আছে এক্সাম পাৰ্চপেক্টিভত অতিকৈ ইম্পৰ্টেণ্ট নেক্সট সাবৰমতী ভেৰি ইম্পৰ্টেণ্ট মাহি অ'কে নেক্সট নৰ্মদা তাপি এইখনক আমি তাপ্তি বুলিও কওঁ ঠিক আছে নেক্সট মাণ্ডৱী অ'কে ইম্পৰ্টেণ্ট গোৱাত আছে এইখন নেক্সট আপোনাৰ মনত ৰাখিব বেলেগ নাৰাখিলেও আপোনালোকে এইখন পেৰিয়াৰ ঠিক আছে গতিকে মই যিকেইখন চিন দিছোঁ এটলিষ্ট সেইকেইখন ৰিভাৰ যাতে আপোনালোকে পাহৰি নাযায় যে এইকেইখন ৰিভাৰ কেনেকুৱা ৰিভাৰ এইখন ৱেষ্ট ফ্ল'য়িং ৰিভাৰ বিকজ ৱেষ্ট ছাইডে আহাতে ফ্ল' কৰে ঠিক আছে তাহাঁতৰ ফ্ল' অনুযায়ী আমি কি কৰিম ৱেষ্ট ফ্ল'য়িং এণ্ড ইষ্ট ফ্ল'য়িং হিচাপত ভগাম চ' আপোনালোকে এইখিনি ৰিভাইজ কৰি ল'ব এতিয়া আমি কেইখনমান ৰিভাৰ ডিটেইলছত ডিছকাছ কৰিম প্ৰথমতে আমি ডিছকাছ কৰিবলৈ লৈছোঁ গোদাৱৰী ৰিভাৰ ঠিক আছে গোদাৱৰী ৰিভাৰখন কি ৰিভাৰ বুলি কৈছিলোঁ মই ইষ্ট ফ্ল'য়িং ৰিভাৰ ঠিক আছে কাৰণ ইষ্টৰ পিনে ই ফ্ল' কৰে এইখন আপোনাৰ গোদাৱৰী ৰিভাৰৰ মই এটা জাষ্ট মেপ বেছ আপোনাৰ এটা পিকচাৰ দিব ট্ৰাই কৰিছোঁ চ' আপোনালোকে দেখিছে যে গোদাৱৰী ৰিভাৰখন ইষ্টৰ পিনে ফ্ল' কৰি আছে চ' নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হৈছে ইয়াৰ উৎপত্তি কি চ'ৰ্চ কি চ'ৰ্চ হৈছে আপোনাৰ ত্ৰিম্বাকেশ্বৰ ইন দ্য নাছিক ডিষ্ট্ৰিক্ট অফ মহাৰাষ্ট্ৰ ত্ৰিম্বাকেশ্বৰৰ পৰা এইখন হৈছিল এইটো এখন হিল হয় ঠিক আছে ত্ৰিম্বাকেশ্বৰ হিলৰ পৰা আহিছিল নেক্সট it is the largest river system in the peninsular drainage again important question ইয়াক কেতিয়াবা সোধা যায় যে পেনিনচুলাৰ ড্ৰেইনেজ ছিষ্টেমৰ আটাইতকৈ ডাঙৰ ৰিভাৰখন কি সেইখন হৈছে আপোনাৰ গোদাৱৰী ৰিভাৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে নেক্সট এগেইন এটা ইম্পৰ্টেণ্ট পইণ্ট ইয়াক আমি কি বুলি কওঁ দক্ষিণ গংগা বহুতে কনফিউজ কৰে দক্ষিণ গংগা আৰু গংগা অফ দি চাউথ দুয়োটা একে যেন লাগে দেখাত বাট মই বহুখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বা ৰিচাৰ্চ কৰি বা চাই মেলি গম পাইছোঁ যে এটা মানে ডিচিশ্যনত উপনীত হৈছোঁ যে দক্ষিণ গংগা বুলি ক'লে আপোনালোকে এনচাৰ দিব লাগিব গোদাৱৰী ৰিভাৰ এণ্ড গংগা অফ দি চাউথ বুলি যদি কওঁ তেতিয়াহ'লে এনচাৰ দিব লাগিব কাবেৰী ৰিভাৰ ঠিক আছে মনত ৰাখি থৈ দিব দক্ষিণ গংগা মানে গোদাৱৰী ৰিভাৰ এণ্ড গংগা অফ দি চাউথ মানে কাবেৰী ৰিভাৰ ঠিক আছে নেক্সট ইম্পৰ্টেণ্ট ইয়াৰ পইণ্টটো হৈছে যে ইয়াৰ ট্ৰিবিউট্ৰিজবিলাক আমি অকণমান মনত ৰাখিব লাগিব এটলিষ্ট এইকেইখন মই য'ত চিন দি গৈ আছোঁ পেন গংগাখন হৈছে আপোনাৰ ৱেন গংগা প্ৰাণহিতা এণ্ড ইন্দ্ৰাৱতী এই চাৰিখন হৈছে গোদাৱৰীৰ আপোনাৰ
কেনেকুৱা ট্ৰিবিউট্ৰি হ'ব লেফ্ট বেংক ট্ৰিবিউট্ৰি মই সিদিনা কৈছিলোঁ যে ৰিভাৰ এটা যিটো ছাইডে ফ্ল' কৰে সেই ছাইডৰ লেফ্টৰ ফালে থকা ৰিভাৰবিলাক হয় লেফ্ট বেংক আৰু ৰাইটৰ পিনে থকাবিলাক হয় ৰাইট বেংক চ' যিহেতু ৰিভাৰটো এনেকৈ ফ্ল' কৰিছে ইটো ছাইডে চ' লেফ্টৰ পিনে থকা যিকেইখন ট্ৰিবিউট্ৰি হ'ব সেইকেইখন হৈছে পেনগংগা ৱেনগংগা প্ৰাণহিতা ইন্দ্ৰাৱতী আৰু এইখন মনত ৰাখিব ৰাইট বেংক ইম্পৰ্টেণ্ট ট্ৰিবিউট্ৰি সেইখন হৈছে মানজাৰা ঠিক আছে মানজাৰাখন হৈছে ৰাইট বেংক আৰু বাকীকেইখন লেফ্ট বেংক ইম্পৰ্টেণ্ট ট্ৰিবিউট্ৰিজ অফ গোদাবৰী ৰিভাৰ ঠিক আছে চ' নেক্সট আমি ষ্টাডি কৰিবলৈ লৈছোঁ কৃষ্ণা ৰিভাৰ এইখন এখন অতিকৈ ইম্পৰ্টেণ্ট ৰিভাৰ হয় চ' কৃষ্ণা ৰিভাৰখনৰ চ'ৰ্চ চাব গ'লে নিয়াৰ মহাবলেশ্বৰ ইন দ্য সায়াদ্ৰী হিলছ এতিয়া আপোনাৰ মই যিটো কৈছিলোঁ ৱেষ্টাৰ্ণ ঘাটটোক আমি আকৌ কি বুলি কওঁ সাহাদ্ৰী হিলছ এইটো এটা কিন্তু ইম্পৰ্টেণ্ট কুৱেশ্যন ঠিক আছে সাহাদ্ৰী হিলছ বুলি কাক কোৱা হয় ইয়াতে আপোনাৰ হিমালয়া অপশ্যনত দি দিব ৱেষ্টাৰ্ণ ঘাট দি দিব ইষ্টাৰ্ণ ঘাট দি দিব এছাম হিমালয়ান দি দিব তেতিয়া শুদ্ধ উত্তৰ হ'ব আপোনাৰ ৱেষ্টাৰ্ণ ঘাট গতিকে সাহাদ্ৰী বুলি কওঁ ৱেষ্টাৰ্ণ ঘাটক আৰু সেই ৱেষ্টাৰ্ণ ঘাটত থকা মহাবলেশ্বৰৰ পৰা আপোনাৰ কৃষ্ণা ৰিভাৰখন বৈ আহে চ' অতিকৈ ইম্পৰ্টেণ্ট মনত ৰাখিব নেক্সট ইয়াৰ যদি আমি ৰাইট বেংক ট্ৰিবিউট্ৰি চাবলৈ যাওঁ তেতিয়া দুটা মেইনলি ইয়াতেতো বহুত দিয়া আছে পিকচাৰটো বহুত কেইখন দিয়া আছে বাট মই ভাবোঁ যে এক্সামত সুধিলে এইকেইখনহে সুধিব আৰু সেইখিনি মই আপোনালোকৰ কাৰণে অকণমান ইজি কৰি দিব ট্ৰাই কৰিছোঁ যাতে বহুকেইটা অপশ্যনৰ পৰা আপোনালোকে এটলিষ্ট এই দুটা মনত ৰাখিব ৰাইট বেংক ট্ৰিবিউট্ৰি হ'ব আপোনাৰ মালপ্ৰভা আৰু তুংগাভদ্ৰা ইজ ভেৰি ইম্পৰ্টেণ্ট এইটো আপোনাৰ এইটো আপোনাৰ মিডিভিয়েল হিষ্ট্ৰী ৰিলেটেডো হয় ঠিক আছে পিছত পঢ়িম তুংগাভদ্ৰাখন মিডিভিয়েল হিষ্ট্ৰীৰ লগত ইম্পৰ্টেণ্ট হয় ৰিভাৰখন ঠিক আছে চ' কৃষ্ণা ৰিভাৰৰ আপোনাৰ যিটো ৰাইট বেংক ট্ৰিবিউট্ৰি হ'ব সেইটো হ'ব মালপ্ৰভা এণ্ড তুংগাভদ্ৰা আৰু লেফ্ট বেংক ট্ৰিবিউট্ৰিত থাকিব আপোনাৰ ডন ৰিভাৰ এণ্ড ভীমা ৰিভাৰ ঠিক আছে ডন আৰু ভীমাটো আপোনাৰ লেফ্ট বেংক আৰু ৰাইট বেংকৰ আপুনি এটলিষ্ট মনত ৰাখিব তুংগাভদ্ৰা এণ্ড মালপ্ৰভা অ'কে চ' আহক নেক্সট ৰিভাৰটোলৈকে যাওঁ নেক্সট ইম্পৰ্টেণ্ট ৰিভাৰ হৈছে আপোনাৰ ইষ্ট ফ্ল'য়িং ৰিভাৰৰ ভিতৰত কাবেৰী ৰিভাৰ ঠিক আছে কাবেৰীৰত এনেকৈ আমি কি মনত ৰাখিম প্ৰথম চ'ৰ্চটো হৈছে তাল কাবেৰী অফ ব্ৰহ্মগিৰি হিলছো আমি মনত ৰাখিব লাগিব তাল কাবেৰীও মনত ৰাখিব লাগিব যিকোনো এটা অপশ্যন দি দিব পাৰে চ' দুয়োটাই মনত ৰাখিব লাগিব ঠিক আছে তাল কাবেৰী এট ব্ৰহ্মগিৰি হিলছ আৰু ইয়াৰ ৰাইট বেংক ট্ৰিবিউট্ৰি কি হেমাৱতী চিমছা আৰু আক্ৰাৱতী এতিয়া চাওক চৰি দিয়ক ইয়াতে আপোনাৰ ৰাইট বেংক নহ'ব এইকেইটা লেফ্ট বেংক হ'ব এনেকৈ ৰিভাৰখন আহিছেতো চ' এইকেইটা লেফ্ট বেংক হ'ব মই PDF-টোত এইটোত কাৰেক্ট কৰি দিম এইটো মোৰ জাষ্ট চিলি মিষ্টেক এটা হৈছে চ' লেফ্ট বেংক ট্ৰিবিউট্ৰি হ'ব আপোনাৰ হিমাৱতী চিমছা আৰু একৰাৱতী ঠিক আছে হেমাৱতী চিমছা আৰু একৰাৱতী আৰু ঠিক তেনেদৰে লেফ্ট বেংক ট্ৰিবিউট্ৰি হ'ব আপোনাৰ ৰাইট বেংক ট্ৰিবিউট্ৰি হ'ব তেনেকৈ ননী তাৰপিছত আপোনাৰ ভৱানী তাৰপিছত আপোনাৰ সুবৰ্ণৱতী আপোনাৰ এইটো আৰু তাত আপোনালোকে মনত ৰাখিব পাৰে অমৰাৱতী আপোনাৰ এইটো ঠিক আছে এই চাৰিটা মনত ৰাখিব ট্ৰাই কৰিব বাকী PDF-ৰ যিখিনি চিলি মিষ্টেক হৈছে সেইখিনি মই আপোনালোকৰ গ্ৰুপত যেতিয়া চেণ্ড কৰি দিম এইটো কাৰেকশ্যন কৰাই দিম আৰু মই যিটো কৈছিলোঁ আপোনাৰ যে গংগা অফ দি চাউথ বুলি কাক কওঁ কাবেৰী ৰিভাৰ ইয়াৰ আটাইতকৈ ইম্পৰ্টেণ্ট যদি কিবা পইণ্ট আছে কাবেৰী ৰিভাৰ ৰিলেটেড এইটো গংগা অফ দি চাউথ বুলি কোনটো ৰিভাৰক কোৱা হয় সেইটো হৈছে কাবেৰী ৰিভাৰ ঠিক আছে চ' এতিয়া ইয়াতে কেইখনমান ৰেঞ্জৰ কথা দিছোঁ এইটো মোৰ কোনো উদ্দেশ্য নাছিল যে আপোনাক ৰিভাৰ ছিষ্টেমৰ ক্ষেত্ৰত মই ৰেঞ্জবিলাক এনেয়ে দি দিম ঠিক আছে এই ৰেঞ্জবিলাক দিব কিয় বিচাৰিছোঁ আপোনালোকে ৰেঞ্জবিলাকৰ লোকেশ্যনটো অকণমান মনত ৰাখিব পিছৰ ৰিভাৰখিনি ষ্টাডি কৰাত আমাৰ ইজি হ'ব এইখন হৈছে আপোনাৰ আৰাৱলী হিলছটো একচুৱেলি এনেকৈ থাকে ঠিক আছে আপোনাৰ এইটো ডাইৰেকশ্যনত নৰ্থ ইষ্ট ডাইৰেকশ্যনত থাকে আৰু ইয়াৰ নৰ্থ ইষ্ট ডাইৰেকশ্যনত থকাৰ কাৰণে একচুৱেলি কি হয় বৰষুণৰ লগত এটা ইম্পেক্ট পৰে যেতিয়া মনচুনবিলাক এনেকৈ আহে চ' এই যিখন হিল আছে এইখনে বাধাই দিব নোৱাৰে কাৰণ এই মনচুনৰ ডাইৰেকশ্যনতে পৰে সেইবিলাক আমি মনচুনৰ ৰিলেটেড ভিডিঅ' এটা অতি কম দিনৰ ভিতৰত লৈ আহিম তেতিয়া ভালকৈ বুজি পাব নেক্সট আপোনাৰ এইখন ৰেঞ্জ মনত ৰাখিব এইটো হৈছে আপোনাৰ বিন্ধ্যান ৰেঞ্জ ঠিক আছে নেক্সট এইখন হৈছে আপোনাৰ সাতপুৰা ৰেঞ্জ এইকেইটা আপোনালোকে মনত ৰাখি থৈ দিব যে আৰাৱলীটো ক'ত আছিল এইখিনি এৰিয়াত তাৰ তলেদি বিন্ধ্যান তাৰ তলেদি সাতপুৰা ৰেঞ্জ ঠিক আছে গতিকে আপোনালোকে এতিয়া এই বস্তুখিনি মনত ৰাখি নেক্সট শ্লাইডকেইখন চাব ট্ৰাই কৰিব চ' আমি ৱেষ্ট ফ্ল'য়িং ৰিভাৰবিলাক ষ্টাডি কৰিবলৈ লৈ আহিছোঁ প্ৰথম ষ্টাডি কৰিম নৰ্মদা ৰিভাৰ এতিয়া নৰ্মদা ৰিভাৰ ইজ ওৱান অফ দ্য লাৰ্জেষ্ট ৱেষ্ট ফ্ল'য়িং ৰিভাৰ্ছ ইন পেনিনচুলাৰ ইণ্ডিয়াৰ এইটো
ওৱান অফ দি লাৰ্জেষ্ট হয় ঠিক আছে দ্য ৰিভাৰ ফ্ল'জ টুৱাৰ্ডছ দ্য ৱেষ্টৱাৰ্ড ৰিজিয়ন থ্ৰু এ ৰিফ্ট ভেলী এটা নতুন আকৌ ৱৰ্ড ৰিফ্ট ভেলী মানে হৈছে আপোনাৰ ফাট উপত্যকাৰ মাজেদি ফাট মানে কি আপোনাৰ যিটো আপোনাৰ এটা এনেকৈ ফাট মেলা হৈ থাকে আৰু সেইখিনিৰ মাজেৰে কি হয় নদীখন পাৰ হৈ যায় এইটো আপোনাৰ মই পিকচাৰত দেখাব ট্ৰাই কৰিছোঁ ইয়াত আপোনালোকে চাব পাৰে এনেকৈ দুটা ৰকি ছিষ্টেম থাকে ৰকি মানে টান শিলৰ বান্ধ থাকিব আপোনাৰ আৰু তাৰ মাজেদি কি হ'ব নদীবিলাক এনেকৈ বৈ আহিব ইয়াকে কওঁ আমি ৰিফ্ট ভেলী ঠিক আছে আৰু এই ৰিফ্ট ভেলীবিলাক কোন দুখন পাহাৰে গঠন কৰে সেইটো হৈছে আপোনাৰ অলপ আগতে মই যে কৈছিলোঁ এই দুটা চাওক এখন হয় বিন্ধ্যান আৰু এখন হয় সাতপুৰা আৰু তাৰ মাজেদি এইটো নৰ্মদা ৰিভাৰ আহে এইটো নৰ্মদা ৰিভাৰটো বিন্ধ্যান আৰু সাতপুৰা ৰেঞ্জৰ মাজেৰে পাৰ হৈ আহে ঠিক আছে গতিকে এই যিখন ৰকি যি আমি যে দুটা যে ষ্ট্ৰাকচাৰ দেখিছিলোঁ ৰিভাৰখনত সেই দুটা একচুৱেলি বিন্ধ্যান আৰু সাতপুৰা ৰেঞ্জৰ মাজেদি অহা কাৰণে পাওঁ ঠিক আছে নেক্সট দ্য ৰিভাৰ ৰাইজেছ নিয়াৰ অমৰকণ্টক ইন মধ্যপ্ৰদেশ এইটো অতি ইম্পৰ্টেণ্ট 2-3 আহিছে যে নৰ্মদা ৰিভাৰখন একচুৱেলি ক'ৰ পৰা বৈ যায় অমৰকণ্টক এই অমৰকণ্টকৰ পৰা আৰু এখন ইম্পৰ্টেণ্ট ৰিভাৰ বৈ যায় সেইটো হৈছে সোন ৰিভাৰখন আমি হিমালয়ান ৰিভাৰ ছিষ্টেমত অলৰেডি ডিছকাছ কৰিছোঁ এইটো মানে এবাৰ UPSCত আহিছিল মোৰ মনত আছে যে তলত দুখন ৰিভাৰ যিকোনো দুখন ৰিভাৰ এটা প্লেটুৰ এটা শিলৰ পৰাই উৎপত্তি হয় আৰু সেই শিলখন কি তেনেকৈ সুধিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব লাগিছিল অমৰকণ্টক ৰিভাৰ ঠিক আছে সোন আৰু নৰ্মদা দুখনে অমৰকণ্টক শিলৰ পৰা উৎপত্তি হয় ঠিক আছে নেক্সট অন নৰ্মদা ৰিভাৰ ইম্পৰ্টেণ্ট ডেমছ লাইক চৰ্দাৰ সৰোবৰ ডেম ইন্দিৰা সাগৰ ডেম বাৰ্গী ডেম মান ডেম ইজ প্ৰেজেণ্ট ইয়াৰে এটলিষ্ট প্ৰথম দুটা মনত ৰাখিব বহুতবাৰ আহিছে চৰ্দাৰ সৰোবৰ ডেম কোনটো ৰিভাৰৰ ওপৰত অৱস্থিত বা ইন্দিৰা সাগৰ ডেম কোনটো ৰিভাৰৰ ওপৰত অৱস্থিত এই কুৱেশ্যনটো বহুতবাৰ আহিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব নৰ্মদা ৰিভাৰ অ'কে নেক্সট আহিব আপোনাৰ তাপী ৰিভাৰ ঠিক আছে এইখন ৰিভাৰ এইটো হৈছে আপোনাৰ তাপ্তি ৰিভাৰ নৰ্মদা ৰিভাৰখনৰ ওপৰেদি কি আছিল এইখন আছিল বিন্ধ্যান মাউণ্টেইন বিন্ধ্যান ৰেঞ্জ ঠিক আছে এই তলেদি আছিল এইখিনি এৰিয়াত আপোনাৰ সাতপুৰা ৰেঞ্জ ঠিক আছে আৰু এই সাতপুৰা ৰেঞ্জৰ চাউথৰ পিনে থাকে তাপী ৰিভাৰ ঠিক আছে বিন্ধ্যানৰ চাউথৰ পিনে থাকে নৰ্মদা ৰিভাৰ আৰু নৰ্মদা ৰিভাৰটো সাতপুৰাৰ নৰ্থৰ পিনে থাকে আৰু সাতপুৰাৰ চাউথৰ পিনে থাকে তাপ্তি ৰিভাৰ ঠিক আছে ইট ইজ known as the twin or the handmaid of Narmada river ইয়াৰ টুইন বুলি কোৱা হয় নৰ্মদা ৰিভাৰৰ ঠিক আছে দিছ ৰিভাৰ অৰিজিনেটছ নিয়াৰ মুলটাই ৰিজাৰ্ভ ফৰেষ্ট অফ মধ্যপ্ৰদেশ মনত ৰাখি দিব মুলটাই ঠিক আছে মুলটাইৰ পৰা ইয়াৰ উৎপত্তি হয় ইট ফলছ ইনটু দ্য আৰাবিয়ান সি থ্ৰু দ্য গাল্ফ অফ কেম্বে হুইচ ইজ অলছ' ন'ন এজ গাল্ফ অফ খাম্বাট এইখিনিতে মই জাষ্ট আপোনালোকক আৰু এটা ক্লিয়াৰিটি দি দিওঁ এই যিখিনি এৰিয়া আছে এই এৰিয়াখিনিক কওঁ আমি গাল্ফ অফ খাম্বাট ঠিক আছে যাক আমি গাল্ফ অফ কেম্বে বুলিও কওঁ ঠিক আছে এইখিনি এৰিয়া আৰু এই ওপৰত যিখিনি এৰিয়া আছে সেইখিনিক কওঁ গাল্ফ অফ কাটছ ঠিক আছে গতিকে এই নৰ্মদাই হওক বা তাপ্তিয়ে হওক বা আপোনাৰ অলপ পিছত পঢ়িম সাবৰমতীয়ে হওক এই গোটেইখিনি আহি বিলীন হয় আপোনাৰ গাল্ফ অফ খাম্বাটত ঠিক আছে গাল্ফ অফ খাম্বাটত এই গোটেইকেইটা ৰিভাৰ আহে নৰ্মদা তাপ্তি সাবৰমতী এইবিলাক গোটেই গাল্ফ অফ খাম্বাটত পৰে আৰু ওপৰৰ গাল্ফ অফ কাটছৰ ওচৰলৈকে আহে লুনি ৰিভাৰ ঠিক আছে গতিকে এই বস্তু লুনিটো অলপ পিছত পঢ়ি আছোঁ অ'কে নেক্সট আহিব আপোনাৰ সাবৰমতী ৰিভাৰ এতিয়া এই সাবৰমতী ৰিভাৰ আপোনাৰ অৰিজিনেট হৈছিল আপোনাৰ আৰাৱলী হিলছৰ পৰা মই অলপ আগতে আলোচনা কৰিছিলোঁ আৰাৱলী হিলছক মই দেখাইছিলোঁ আপোনালোকক যিখন হিলছ মানে এনেকৈ আছে নৰ্থ ইষ্ট হৈ আছে মই এনেকৈ দেখাই দিছিলোঁ সেইখন হিলছৰ পৰা কি উৎপত্তি হৈছে সাবৰমতী ৰিভাৰ ঠিক আছে এইখন ৰিভাৰ হৈছে আপোনাৰ সাবৰমতী ৰিভাৰ আৰু ইয়াকো আপোনালোকে যদি লক্ষ্য কৰে এই ক'ত পৰিছে গাল্ফ অফ খাম্বাট আৰু এইটো কি আছিল গাল্ফ অফ কাটছ ঠিক আছে this basin is bounded by Gulf of Khambat on the south, Aravalli Hills on the north and northeast, and Rann of Kutch on the west. ঠিক আছে সাবৰমতী আশ্ৰমৰ এই ৱেষ্টৰ পিনে আছে ৰান অফ কাটছ তাৰপিছত এইটো আপোনাৰ চাউথৰ পিনে আছে গাল্ফ অফ খাম্বাট এইটো আপোনালোকে দেখাই পাইছে গাল্ফ অফ খাম্বাট লগতে আৰাৱলী হিলছটো আছে আপোনাৰ নৰ্থ আৰু নৰ্থ ইষ্টত এইখিনিত ঠিক আছে
সাবৰমতী ৰিভাৰ ফলছ অন গাল্ফ অফ খাম্বাত গতিকে এইখন ৰিভাৰৰ ক'ত পৰে গাল্ফ অফ খাম্বাত ইজিলি মনত ৰাখিব ঠিক আছে যে সাবৰমতী নৰ্মদা তাপ্তি গোটেইকেইখন ক'ত পৰে গাল্ফ অফ খাম্বাতত কেতিয়াবা সুধে দিয়ক এনেকুৱা কুৱেশ্যন আপোনালোকে অলপমান ট্ৰিকি কৰিব বিচাৰিলে জিঅ'গ্ৰাফি ৰিলেটেড এনেকুৱা কুৱেশ্যন সুধি দিব পাৰে তাত অপশ্যনত থাকিব খাম্বাত কাটছ বে অফ বেংগল এনেকুৱা অপশ্যন থাকিব তাত আপোনালোকে ক্লিক কৰিব লাগিব গাল্ফ অফ খাম্বাত নেক্সট মাহি ৰিভাৰ ঠিক আছে মাহি ৰিভাৰৰ বিষয়ে আমি ষ্টাডি কৰিম মাহি ৰিভাৰ মানে হৈছে এইখন আৰু মাহি ৰিভাৰখনো ক'ত পৰে এগেইন মেপৰ সুবিধাটো এইটোৱে আমি গোটেই বস্তুখিনি গম পাওঁ ইও পৰে গাল্ফ অফ খাম্বাত Mahi river again falls into Gulf of Khambat. The river originates from the northern slope of Vindhyas in the Dhar district of Madhya Pradesh. So simply mot rakhiba je Dhar district or Madhya Pradesh or Dhar district or thake aru mainly kor pora utpotti hoy Vindhyan range or pora. Thik ase the Mahi river drains into the Arabian Sea through Gulf of Khambat. Moi olop agote kollu je iyo kot ahi pore Gulf of Khambatot. Mahi river is the only river in India that cuts the Tropic of Cancer twice. It is very important point here. Very, very important. Kono bodhya napahoribo je India enekwa ekhon river ase আপোনালোকেতো জানে ট্ৰপিক অফ ক্যান্সাৰ কি মই বোধ কৰো মানে কি হয় আমাৰ এডাল থাকে ইকুৱেটৰিয়েল লাইন যাক আমি বিক্ষুভ ৰেখা তাৰ ওপৰেদি থাকে ট্ৰপিক অফ ক্যান্সাৰ ঠিক আছে তার তলেদি থাকে ট্রপিক অফ ক্যাপ্রিকন আমার ইন্ডিয়াখন একচুয়ালি এনেকে ট্রপিক অফ ক্যান্সারেদি থাকে ঠিক আছে আমার ইকুৱেটৰিয়েদি আমি নপৰো সো আমার ট্রপিক অফ ক্যান্সারত কি হয় মাহি রিভারখন এনেকে থাকে মানে কি হয় মাহি রিভারখনে ট্রপিক অফ ক্যান্সারটো দুবার কাট করে এনেকে মাহি রিভারখন বৈ যায় ন ইয়াৰ মাজেদি ট্রপিক অফ ক্যান্সার পাৰ হৈ যায় মানে ইয়াত এবাৰ কাট কৰিছে ইয়াত এবাৰ কাট কৰিছে গতিকে এটো ইম্পৰ্টেন্ট পইণ্ট হয় যে এইখন এখন ৰিভাৰ অনলি ৰিভাৰ যিয়ে কি কৰে ট্রপিক অফ ক্যান্সারক দুবাৰকৈ কাট কৰে ঠিক আছে নেক্সট আহিব আপোনাৰ লুনি ৰিভাৰ ঠিক আছে লুনি ৰিভাৰ মানে এইখন ৰিভাৰ ঠিক আছে সো লুনি ৰিভাৰ অৰিজিনেটছ ফ্ৰম ৱেষ্টাৰ্ণ শ্লোপ অফ আৰাৱলী হিলছ এটা আৰাৱলী হিলছখন আছে আপোনাৰ এনেকে মই দেখাই দিছিলোঁ নৰ্থ ইষ্ট হৈ থাকে সো আহাতৰ এই যিটো পশ্চিমীয়া ঘাট আছে আৰাৱলী হিলছৰ তাৰ পৰা কি উৎপত্তি হয় লুনি ৰিভাৰ এই ৰিভাৰখন যদি আপোনালোকে লক্ষ্য কৰে এইখন এই হিলছৰ পৰা উৎপত্তি হৈছে আৰু এই মাটিতে শেষ হৈ গৈছে এই আগৰ ৰিভাৰ বোলে যেনেকৈ আপোনাৰ এই সাগৰত আহি বিলীন হৈছিল এই ৰিভাৰখন বিলীন হোৱা নাই ঠিক আছে এইটো অতিকৈ ইম্পৰ্টেণ্ট চ' আমি কি কওঁ ইয়াক ইট এণ্ডছ ইন দ্য মাৰ্চি লেণ্ড অফ ৰাণ অফ কাটছ ইন গুজৰাট মই কৈছিলোঁ নে ৰাণ অফ কাটছ ক'ত আছে এইখিনিত এই গুজৰাটৰ ওচৰত যিখিনি ৰাণ অফ কাটছৰ ওচৰৰ যিখিনি মাৰ্চি লেণ্ড আছে মানে বোকা মাটি আছে সেইখিনিতে কি হৈ যায় লুনি ৰিভাৰখন বিলীন হৈ যায় মানে এই সাগৰ নাপায় চ' একদম মনত ৰাখিব যে কেতিয়াবা এনেকৈ দিব যে তলৰ কোনখন নদীয়ে মাটিত বিলীন হৈ যায় বা লেণ্ডত এণ্ড হৈ যায় ঠিক আছে তেনেকৈ হুইচ অফ দি ফলোয়িং ৰিভাৰ একচুৱেলি এণ্ড ইন দ্য লেণ্ড অ'কে নট চি সেনেকৈ যদি দিয়ে তেতিয়াহ'লে আপোনাৰ শুদ্ধ উত্তৰটো কি হ'ব লুনি ৰিভাৰ অতিকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো আহিছে আগতো অ'কে নেক্সট যেতিয়া আমি ৱেষ্ট ফ্ল'য়িং পেনিনচুলাৰ ৰিভাৰবিলাক ষ্টাডি কৰিম তেতিয়া দুটা ৱৰ্ড আপোনালোকে অতি সঘনাই দেখিব এটা হৈছে এষ্টুৰিজ আৰু আনটো হৈছে ডেল্টা ঠিক আছে এতিয়া অকণমান চাই লওঁ এইটো ফৰ্মত যিটো মই কাৰ্চাৰডাল ঘূৰাইছোঁ ওপৰৰ পিকচাৰটো সেইটো হৈছে এষ্টুৰিজৰ পিকচাৰ আৰু তলৰ পিকচাৰটো হৈছে আপোনাৰ ডেল্টাৰ পিকচাৰ এতিয়া ডেল্টা আৰু এষ্টুৰিজৰ মাজত ডিফাৰেঞ্চ কি যেতিয়া নদী এখনে আপোনাৰ উৎপত্তিস্থলৰ পৰা বৈ আহে তেতিয়া নদীখনে কি কৰে বহু সংখ্যক পানীৰ লগতে বহু সংখ্যক চেণ্ড লৈ আহে চেণ্ড মানে আপোনাৰ মাটি বালি যিয়ে নহওক সেই চেণ্ড আৰু শ্লিটবিলাক লৈ আহি কিছুমান ৰিভাৰে কি কৰে যেতিয়া সাগৰত সি ধৰি লওক এনেকৈ সাগৰ এখন আছে সাগৰত এইখিনিত সি বিলীন হৈ যাব সেই বিলীন হৈ যোৱাৰ আগতে কিছুমান এনেকুৱা লেণ্ডফৰ্ম ক্ৰিয়েট কৰে সাগৰৰ পাৰত একেবাৰে গতিকে এনেকুৱা লেণ্ডফৰ্ম এইবিলাক একচুৱেলি ডেল্টা কিয় নামটো দিছে কেপিটেল ডেল্টাটো হৈছে এনেকুৱা যোনে অলপমান ছায়েন্সত পঢ়া গৈছে পিছত গম পাব যে ডেল্টা চিম্বলটো কেপিটেল এনেকুৱা গতিকে এনেকুৱা কিছুমান লেণ্ডফৰ্মছ আহাতে ক্ৰিয়েট কৰে আৰু সেইকাৰণে এইবিলাকক কওঁ আমি ডেল্টা ঠিক আছে ডেল্টা বুলি কওঁ আৰু ডেল্টাবিলাক আমাৰ মেইনলি আপোনাৰ যিবিলাক আপোনাৰ ইষ্ট ফ্ল'য়িং ৰিভাৰ আছে ইষ্টৰ পিনে বোৱা তেনেকুৱা ৰিভাৰবিলাকে ডেল্টা ফৰ্ম কৰে ঠিক আছে আৰু ডেল্টা ফৰ্ম কৰে একচুৱেলি কিয় এইখিনি অকণমান কনচেপচুৱেল যে ডেল্টা ফৰ্ম সেইবিলাক ৰিভাৰেহে কৰে যিবিলাক ৰিভাৰত একচুৱেলি সাগৰৰ পানীয়ে ডাইৰেক্টলি এণ্টাৰ নকৰাৰ কাৰণে আহোঁতে কি কৰে এই শ্লিটবিলাক ধুনীয়াকৈ লৈ আহে
কিন্তু এই যিবিলাক এষ্টুৰিছৰ ছাইডৰ আছে তাহাঁতৰ কি হয় সাগৰৰ যিবিলাক সল্টি ৱাটাৰ আছে বা লুণীয়া পানী আছে সেইবিলাক আগতে এণ্টাৰ কৰে আৰু এণ্টাৰ কৰাৰ ফলত কি হয় আপোনাৰ ইয়াত সেই তেনেকুৱা লেণ্ডফৰ্মবিলাক ফৰ্ম কৰিব নোৱাৰে ঠিক আছে চ' আমি জাষ্ট ইয়াত মনত ৰাখিব ট্ৰাই কৰিম যে এষ্টুৰিছ কোনবিলাক ৰিভাৰে ফৰ্ম কৰে আৰু ডেল্টা কোনে ফৰ্ম কৰে এডিআৰই পাৰ্সপেক্টিভত আমাৰ কাৰণে এইখিনিয়ে যথেষ্ট চ' এষ্টুৰিছৰ কথা ক'বলৈ গ'লে নৰ্মদা তাপ্তি পেৰিয়াৰ এণ্ড হুগলি এই চাৰিটা ৰিভাৰে মেইনলি কি কৰে এষ্টুৰিছ ফৰ্ম কৰে আৰু ইয়াতে আপোনাৰ মাণ্ডৱীয় হ'ব দিয়ক মাণ্ডৱীয় এষ্টুৰিছ ফৰ্ম কৰে আমি যে ডিছকাছ কৰিছিলোঁ ৱেষ্টাৰ্ণ ঘাটৰ ৰিভাৰটো সেইটো হৈছে মাণ্ডৱী গোৱাৰ ওচৰত সেইটো আপোনাৰ কি কৰিব এষ্টুৰিছ ফৰ্ম কৰিব আৰু ইয়াতে এটা লাইন মনত ৰাখিব যে মেইনলি ৱেষ্টাৰ্ণ ফ্ল'য়িং ৰিভাৰ্ছ ফৰ্মছ এষ্টুৰিছ মানে যিবিলাক আপোনাৰ ৱেষ্টৰ পিনে ফ্ল' কৰিব অলপ আগতে ডিছকাছ কৰিছিলোঁ ৱেষ্টৰ পিনে কি ফ্ল' কৰিছিল সাবৰমতী নৰ্মদা তাপ্তি মাণ্ডৱী পেৰিয়াৰ তেনেকুৱা ৰিভাৰবিলাকে কি ফৰ্ম কৰিব আমাৰ এষ্টুৰিছ ঠিক আছে গংগা ব্ৰহ্মপুত্ৰ ডেল্টা ডেট ইজ সুন্দৰবন ডেল্টা যিটোক আমি সুন্দৰবন ডেল্টা বুলিও কওঁ ৱৰ্ল্ড লাৰ্জেষ্ট ডেল্টা হয় ঠিক আছে গংগা যমুনাৰ ডেল্টা যিটো আছে সুন্দৰবন ডেল্টা সেইটো একচুৱেলি ৱৰ্ল্ডৰ ভিতৰত ডাঙৰ ডেল্টা হয় ঠিক আছে চ' ডেল্টা মেইনলি কোনে ফৰ্ম কৰে ইষ্ট ফালে ফ্ল' কৰা নদীবিলাকে গংগা ব্ৰহ্মপুত্ৰ লগতে আপোনাৰ গোদাবৰী মহানদী কৃষ্ণা কাবেৰী এই গোটেইবিলাক ৰিভাৰে কি ফৰ্ম কৰে ডেল্টা আৰু নৰ্মদা তাপ্তি তাৰপিছত আপোনাৰ মাণ্ডৱী পেৰিয়াৰ এইবিলাকে ফৰ্ম কৰে এষ্টুৰিছ জাষ্ট মনত ৰাখিব এইখিনি মোৰ দেন এনাফ হয় যদি কুৱেশ্যন সোধে হুইচ অফ দি ফলোয়িং ৰিভাৰ ফৰ্মছ এষ্টুৰিছ তেতিয়াহ'লে আপোনালোকক অপশ্যনত দিব গংগা মহানদী গোদাবৰী নৰ্মদা চিম্পলি আপোনালোকে কোনটো কাৰেক্ট অপশ্যন বুলি ক্লিক কৰিব লাগিব সেইটো হৈছে নৰ্মদা that is enough okay এতিয়া অকমান আমি মেপৰ থ্ৰুৰে চাওঁ এষ্টুৰিছ ফৰ্ম কৰাবিলাক এইটো যিটো দেখিছে কি কোৱা আছিলোঁ গাল্ফ অফ কেম্বে অৰ খম্বাত ইয়াত কি কি নদী লগ লাগিছে মহানদী সাবৰমতী এণ্ড নৰ্মদা তাপি এইকেইটাই কি ফৰ্ম কৰিব আপোনাৰ এষ্টুৰিছ লগতে ইয়াতে দেখিছেনে মাণ্ডৱী আৰু এখন আহিব পেৰিয়াৰ এই গোটেইকেইটাই আপোনাৰ এষ্টুৰিছ ফৰ্ম কৰিব আৰু ইম্পৰ্টেণ্টলি মনত ৰাখিব যে এইখিনিত মেইনলি ডেল্টা ফৰ্ম হয় কিন্তু যিখন হুগলী ৰিভাৰ আছে এই হুগলী ৰিভাৰখনে কিন্তু এষ্টুৰিছ ফৰ্ম কৰে ঠিক আছে গতিকে এই চাৰিটা আপোনালোকে মনত ৰাখিব নৰ্মদা তাপি মাণ্ডৱী এণ্ড হুগলী এইকেইখন ৰিভাৰে আপোনাৰ এষ্টুৰিছ ফৰ্ম কৰে কিন্তু ডেল্টা কোনে ফৰ্ম কৰিব এইবিলাক ৰিভাৰে ইয়াত য'ত আছে গংগা ব্ৰহ্মপুত্ৰ ডেল্টা মহানদী ডেল্টা গোদাবৰী ডেল্টা কৃষ্ণা ডেল্টা কাবেৰী ডেল্টা গতিকে এইবিলাকে আপোনাৰ ডেল্টা ফৰ্ম কৰিব চ' ইয়াতে মই জাষ্ট দেখাব বিচাৰিছোঁ যে ডেল্টাখন একচুৱেলি এটা আটাইতকৈ ডাঙৰ ডেল্টাটো কেনেকৈ ফৰ্ম হৈছে সুন্দৰবন ডেল্টা ঠিক আছে এই সুন্দৰবন ডেল্টাৰ এইটো পিকচাৰ হয় এনেকৈ সুন্দৰবন ডেল্টাটো ফৰ্ম হয় সুন্দৰবন ৰিলেটেড মই এইটো পিকচাৰ জাষ্ট ইণ্টাৰেষ্টৰ কাৰণেও দিছোঁ আৰু ইয়াত দুটা জানিবলগীয়া কথাও আছে বাৰু এই যিটো দেখিছে এইটো কওঁ আমি ৰয়েল বেংগল টাইগাৰ ঠিক আছে ৰয়েল বেংগল টাইগাৰ একচুৱেলি সুন্দৰবনত পোৱা যায় তাৰ পিছত এই গছবিলাক দেখিছে ন এইবিলাক সাধাৰণ গছ নহয় এইবিলাকক কওঁ আমি মেনগ্ৰোভছ ঠিক আছে মেনগ্ৰোভছ মেইনলি আপোনাৰ সাগৰৰ চেলো ৱাটাৰত পায় লুণীয়া পানীবিলাকত পোৱা যায় আৰু কম দ ঠাইবিলাকত পোৱা যায় গতিকে মেনগ্ৰোভছ একচুৱেলি বহুত ইম্পৰ্টেণ্ট হয় কাৰণ ইহঁতে আমাক চাইক্লনৰ পৰা ৰক্ষা কৰায় ঠিক আছে চাইক্লনবিলাকে যেতিয়া এনেকৈ সাগৰৰ পৰা একেবাৰে ঘূৰ্ণি বতাহ যায় এই মেনগ্ৰোভছবিলাকে তাত বাধা প্ৰদান কৰে ঠিক আছে গতিকে কেতিয়াবা ইক'লজি ৰিলেটেড কুৱেশ্যনতো এইটো পাই যাব পাৰে হুইচ অফ দি ফলোয়িং ট্ৰিজ একচুৱেলি হেল্পছ আছ টু প্ৰিভেণ্ট চাইক্লন ঠিক আছে তলৰ কোন ধৰণৰ গছে আমাক চাইক্লনৰ পৰা ৰক্ষা প্ৰদান কৰে তেতিয়াহ'লে শুদ্ধ উত্তৰ হ'ব মেনগ্ৰোভছ ঠিক আছে চ' আজিৰ এইখিনি ভিডিঅ'ত আমি আটাইবোৰ পেনিনচুলাৰ ৰিভাৰ যিবিলাক ইম্পৰ্টেণ্ট হয় আৰু তাৰ ৰিলেটেড যিবিলাক কনচেপচুৱেল ক্লিয়াৰিটি আমাক লাগে মই সেইখিনি কভাৰ কৰিব ট্ৰাই কৰিছোঁ বাট আমাৰ এটা বস্তু ৰৈ গৈছে সেইটো হৈছে MCQ যিটো নেক্সট ভিডিঅ'টোত মই লৈ আহিম বিকজ MCQয়ে আপোনাক যিবিলাক মাইনিউট ডিটেইলছ আপোনাৰ কনচেপচুৱেল ভিডিঅ'ত মাইনিউট ডিটেইলছতকৈও আপোনাক এটা ৰাফ আইডিয়া দিবলৈ ট্ৰাই কৰে ব্ৰড আইডিয়া এটা দিবলৈ ট্ৰাই কৰা হয় ঠিক আছে বাট যিবিলাক মাইনিউট ডিটেইলছ থাকিব সেইবিলাক আমাৰ MCQ থ্ৰুৰে আহিব চ' প্লিজ হেভ পেচেঞ্চ এণ্ড উইল ডেফিনেটলি ব্ৰিং ইট টু ইউ ঠিক আছে চ' নেক্সট ভিডিঅ'ত আমি লগ কৰিম চ' তেতিয়ালৈ গুড বাই থেংক ইউ